সো যিসকল ছাত্ৰ ছাত্ৰী HSLC 2027 দিবলৈ গৈ আছে তেওঁলোকৰ বাবে আছে এটা ভয়ংকৰ ভাল খবৰটো কম বাৰু কিন্তু এটা বস্তু আমি জানিব লাগিব যে HSLC 2027 আমি যে দিবলৈ গৈ আছো সেই যে HSLC বৰ্তমানৰ যদি আমি লেভেলটোৰ কথা কওঁ কোৱেশ্চনৰ যদি লেভেলটোৰ কথা কওঁ HSLC আজি 2 বছৰ আগত যোনটো মানে কোৱেশ্চন প্যাটাৰ্ন আছিলে বা কোৱেশ্চনৰ লেভেল মানে সোধাৰ যোনটো লেভেল আছিলে তাতকে কিন্তু বৰ্তমান বহুত হাই আজি যোৱা 2 বছৰ তোমালোকে কোৱেশ্চন পেপাৰ চোৱা বা তাৰ আগৰ যদি তোমালোকে কম্পেয়াৰ কৰি চোৱা কোৱেশ্চন সোধাৰ কিন্তু বছৰি মানে ইয়াৰ ওয়াইজ কি হৈ আছে কোৱেশ্চনৰ লেভেল বিলাক হাই হৈ আছে গতিকে আমাৰো কিন্তু সেই লেভেলৰ আমি এটা প্ৰস্তুতি কৰিব লাগিব আগৰ দিনৰ সেইবিলাক কথা কৈ লাভ নাই এতিয়া আগৰ দিনৰ যদি মই কওঁ বোলে কিতাপখন পঢ়িলে হৈ যাব বা কিতাপখন আমি বিলাক কোৱেশ্চন আনসাৰ আছে সেইখিনি পঢ়িলে হৈ যাব তো তেনেকুৱা বিলাক কথা নাহে আজিকালি তোমালোকে কোৱেশ্চন পেপাৰ বিলাক দেখিছা অলৰেডি তোমালোকে হয়তো চাই তো সেইবিলাক দেখিলে তোমালোকে গম পাবা যে কোৱেশ্চন বিলাক কি লেভেলৰ কোৱেশ্চন সোধা হয় তো এই প্ৰশ্নবিলাক সলভ কৰিবলৈ বা প্ৰশ্ন উত্তৰবিলাক কৰিবলৈ আমি MCQ যে হওক বা আমাৰ যোনটো ডেসক্ৰিপটিভ হওক বা লং কোৱেশ্চন আনসাৰ আছে হওক সেইবিলাকো আনসাৰ কৰিবলৈ আমাৰ এটা ডিপ নলেজৰ দৰকাৰ আমাৰ সেই পাঠ্যপুথিত এটা ডিপ নলেজৰ দৰকাৰ সেই ডিপ নলেজ হলেহে আমি কি কৰিব পাৰিম আমাৰ যোনবিলাক তাত MCQs থাকক বা লং কোৱেশ্চন আনসাৰ থাকক সেইখিনি আমি সলভ কৰি থৈ আহিব পাৰিম এটা বহুতো ছাত্ৰ ছাত্ৰীয়ে দেখা যায় তেওঁলোকে বহুত পঢ়ে তেওঁলোকে কিন্তু তেওঁলোকে ভাবা মতে ৰিজাল্ট নহয় ইয়াৰ মেইন ৰিজনটো হৈছে যে তেওঁলোকে কিদৰে পঢ়িব লাগে আসলতে তেওঁলোকে গোটেই দিন পঢ়িলে নহব আমি কম পঢ়ি কিদৰে ভাল ৰিজাল্ট কৰিব লাগিব সেইটো আমি চিন্তা কৰিব লাগিব আমি গোটেই দিন পঢ়ি থাকিলো কিন্তু আসল মেথডটো আমি ইউজ নকৰিলো বা এক্সামত গৈ পেলাই আমি কিদৰে আনসাৰ কৰিব লাগিব আনসাৰ ৰাইটিংৰ শুদ্ধ প্ৰক্ৰিয়া সেইবিলাক যদি আমি নাজানো আমি কিন্তু বেছি পঢ়িও লাভ নহব গতিকে আমি হেতু চাব লাগিব যে আমি কি টেকনিক ব্যৱহাৰ কৰিম পঢ়া সময়ত বা কেনেদৰে চেপ্টাৰ মানে যিকোনো সাবজেক্ট এটা আমি কিদৰে আমি আগুৱাই লৈ যাম সেই বস্তুবিলাকৰ ডিপ নলেজ লাগিব ছাত্ৰীসকলক সহায় কৰিবলৈ আৰু তেওঁলোকৰ অসুবিধাসমূহ দূৰ কৰিবলৈ আমি লঞ্চ কৰিব গৈ আছো এটা বেটছ HSLC 2027 বাবে আমি এটা বেটছ লঞ্চ কৰিব গৈ আছো যাৰ নাম হৈছে জ্ঞানজ্যোতি বেটছত থাকিব তোমালোকৰ বাবে সায়েন্স মেথছ আৰু ইংলিছ এই তিনিটা সাবজেক্ট আমাৰ যেহেতু এই তিনিটা সাবজেক্টৰ বেছি প্ৰবলেম থাকে ছাত্ৰ ছাত্ৰীসকলৰ গতিকে এই তিনিটা সাবজেক্ট তোমালোকে আমাৰ ইয়াত পঢ়িব পাৰিবা অৰ্থাৎ আমাৰ এপত পঢ়িব পাৰিবা তো ইয়াতে তোমালোকে দেখিবা যে অভিজ্ঞ শিক্ষকসকলে ইয়াত পঢ়াব এনে বোলে 1 বছৰ এক্সপেৰিয়েন্স বা কোনোবা আহি পেলাই পঢ়াই দিলে তেনেকুৱা নহয় ইয়াতে যিসকল শিক্ষক বা শিক্ষয়িত্ৰী আছে সকলোৰে অভিজ্ঞ শিক্ষক শিক্ষয়িত্ৰী তেওঁলোকে কি কৰিব ইয়াতে তোমালোকক মানে তেওঁলোকৰ যিমানখিনি নলেজ আছে তোমালোকক দিব আৰু এটা ডিপ নলেজ তোমালোকে ইয়াতে পাবা আমাৰ টাৰ্গেট নহয় যে আমি অকল HSLC 2027 ৰ কাৰণে প্ৰস্তুতি কৰা হেতু টাৰ্গেট নহয় আমাৰ মেইন টাৰ্গেটটো হৈছে যে যাতে HSLC টো ভাল এটা ৰিজাল্ট কৰকে তাৰ লগতে তেওঁলোকৰ যোনবিলাক আগন্তুক এক্সাম বিলাক আছে আমাৰ HS ৰ এক্সামে হওক আৰু বা পিছত পৰীক্ষা আমি যদি চাকৰি কাৰণে ট্ৰাই কৰো চাকৰি এক্সাম বিলাকে হওক তোমালোকে দেখিছা তোমালোকে অলৰেডি যে আমি চাকৰি এক্সামতে হোৱা বা আমাৰ HS লেভেলতো আমাৰ কি হয় ক্লাছ 10 ৰ বস্তুখিনি আমাক লাগে গতিকে কিদৰে ডিপ নলেজ দিব লাগে বা কিদৰে পঢ়িলে তোমালোকে ভাল ৰিজাল্ট কৰিব পাৰিবা বিভিন্ন MCQs সলভ কৰা টেকনিকে হওক মুঠতে যোনটো তোমালোকৰ তিনটা সাবজেক্ট মই কলো সায়েন্স মেথছ আৰু ইংলিছ তো এই তিনটা সাবজেক্টত তোমালোকৰ ভালকে পঢ়ুৱা হ'ব তাৰে যিমানখিনি খুঁটিনাটি আছে গোটেইখিনি মানি পেলাই তোমালোকৰ প্ৰবলেম বিলাকো শুনা হ'ব আৰু সেই সলিউশন তোমালোকক দিয়া হ'ব এই কোৰ্সটো তোমালোকে এনৰোল কৰিব পাৰা মোৰ মূল লক্ষ্য হৈছে যাতে ছাত্ৰ ছাত্ৰীসকলে যিসকল দুখীয়া ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে যাতে শিকক তেওঁলোকে যাতে পঢ়ি পেলাই এটা ভাল ৰিজাল্ট কৰক আৰু সেই লক্ষ্য উপনীত হ'বলৈ আমি কোৰ্স প্ৰাইচটো খুব কমকে ৰাখিম আৰু এটা কথা ইয়াতে আমি যেহেতু কোৰ্সটো বাই কৰা আগত আমি এটা ডেমো চাব বিচাৰিম বা যিকোনো আমি সঁচাকৈ নলেজ পাম নে নাপাম বা সেই শিক্ষকে পঢ়ালে আমি বুজি পাম নে নাপাম সেইখিনি বুজিবলৈ আমি এটা ডেমো ক্লাছ ৰাখিছো ডেমো ক্লাছটো কাইলৈ পাই ষ্টাৰ্ট হ'ব এটা লিমিটেড টাইমৰ কাৰণে ডেমো ক্লাছটো থাকিব প্ৰায় এসপ্তাহ মান তোমালোকৰ কাৰণে ডেমো ক্লাছ দিয়া হ'ব এসপ্তাহ পঢ়ি পেলাই তোমালোকে যদি ভাবা যে মই ছাৰৰ পৰা বুজিছো বা মেমৰ পৰা বুজিছো এতিয়া মই ক্লাছটো ল'ব পাৰো তো তেতিয়া তোমালোকে বাই কৰিবা তো মই বাই কৰা প্ৰসেছটো মই কৈ আছো যে আমাৰ এপত যাবা তোমালোকে প্লে ষ্টৰত যাবা গৈ পেলাই সাৰ্চ কৰিবা ইউ কেন লাৰ্ণ বুলি বা মই ডেসক্ৰিপচনত এই ভিডিওটো ডেসক্ৰিপচনত গৈ পেলাই মই তোমালোকক মানে ডেসক্ৰিপচনত মই এপৰ লিংকটো দি দিম তাত গৈ তোমালোকে আমাৰ এপটো ডাউনলোড কৰিব পাৰা এপটো ডাউনলোড কৰাৰ পিছত কি কৰিব লাগিব এইখিনি চাই লোৱা তো ইয়াতে তোমালোকে প্লে ষ্টৰত যাবা প্লে ষ্টৰত গৈ পেলাই তোমালোকে সাৰ্চ কৰিবা ইয়াতে ইউ কেন লাৰ্ণ বুলি সাৰ্চ কৰিবা মই দেখাইছো তোমালোকক তো ইয়াতে সাৰ্চ কৰিছা চোৱা ইউ কেন লাৰ্ণ বুলি মাৰিলে আহি যাব তো ইয়াতে মোৰ অলৰেডি ডাউনলোড আছে তাতে ওপেন কৰিবা ডাউনলোড কৰি পেলাই তো ইয়াতে দেখিবা ইন্টাৰফেসটো এনেকুৱা হৈ আছে ওপৰত দেখিছা ইয়াতে লাইভৰ আমাৰ দেখাই আছে লাইভ সেশন আমাৰ কেতিয়াবা ষ্টাৰ্ট হ'ব মানে কাইলে 6:30 পৰা ষ্টাৰ্ট হ'ব মই দেখাম বাৰু এইখিনি তো ইয়াতে চোৱা তোমালোকে মই যদি তলত স্ক্ৰল ডাউন কৰো তো ইয়াতে দেখিছা আমাৰ যোনটো বেনাৰখন আছে বেনাৰখন দেখাই আছে ক্লাছ 10 ৰ তো ইয়াতে তোমালোকে এক্সপ্লৰত যাব পাৰা তো এক্সপ্লৰত গৈ পেলাই তোমালোকে দেখিবা ইয়াতে যোনটো লাইভ ক্লাसेছ আছে তলত দেখিছা ইয়াতে গুটেটো আমাৰ দিয়া আছে কোৰ্স প্ৰাইচটো ৰাখা হৈছে 1299 এক বছৰৰ কাৰণে তো এটা তোমালোকে যদি মাই লাইভ ক্লাছত যোৱা এনেকে ওলাই আছে
তোমাৰ কাইলৈ 6:30 বজাত ষ্টাৰ্ট হ'ব আমাৰ ক্লাছবিলাক কাইলৈ ছায়েন্সৰ ফাৰ্ষ্ট চেপ্টাৰটো আছে তো তাৰপিছতে আমাৰ ডেমো ক্লাছত যাব পৰা ডেমো ক্লাছতো কেইটামান সৰুকৈ ক্লিপ কেইটামান দিয়া হৈ আছে ছাৰহঁতে বা বাইদেউহঁতে কৈছে কেনেকৈ তেওঁলোকে ষ্টাৰ্ট কৰিব তাৰপিছতে আমি যদি স্কুল হেৰি কৰোঁ বেক কৰোঁ আমি আৰু এটা বস্তু চাম তো ইয়াতে চোৱা আমাৰ টাইমিংটো চলি আছে অলৰেডি মই কৈছোঁ আগতে টাইমিংটো চলি আছে 23 আৱাৰ 29 মিনিটছ মানে ছেকেণ্ডটো গৈ আছে তো তোমালোকৰ কাইলৈ ৰাতি 6:30 বজাত কাইলৈ ছায়েন্সৰ ফাৰ্ষ্ট ক্লাছটো ষ্টাৰ্ট হ'ব একেবাৰে ফ্ৰী সেইটোত কোনো পে'মেণ্ট কৰিব নালাগে তো আকৌ মই আগতে কৈছোঁ যে এসপ্তাহ আমি ফ্ৰী ক্লাছ চলাম তোমালোকৰ যদি ভাল লাগে সেই প্ৰি ক্লাছবিলাক তেতিয়া তোমালোকে কি কৰিব পাৰা ক্লাছবিলাক এনৰোল কৰিব বাই কৰিব পাৰা এতিয়া বাই নকৰিলেও চলিব বা ইচ্ছা কৰিলে তোমালোকে বাই কৰিব পাৰা কিন্তু প্ৰথমতে 7 দিন তোমালোকে ফ্ৰী ক্লাছ পাবা তাৰপিছত তোমালোকৰ পেইড ক্লাছ হ'ব আৰু পেইড ক্লাছবিলাক তোমালোকে দেখিছাই খুব কম প্ৰাইজত আমি ৰাখিছোঁ তো কোৰ্চ প্ৰাইচবিলাক আমি এটা পাৰ ছাবজেক্ট 499 বা কম্বো প্লেকটো আমি 1299 ৰাখিছোঁ এক বছৰৰ কাৰণে মানে এক্সাম শেষ নোহোৱালৈকে তোমালোকে সেইখিনি পাই থাকিবা এবাৰ বাই কৰিলে হ'ল দেখিলা যে ক্লাছটো আমি কিদৰে এনৰোল কৰিব পাৰোঁ এতিয়া আমাৰ ডেমো ক্লাছবিলাক কাইলৈৰ পৰা ষ্টাৰ্ট হ'ব ডেমো ক্লাছবিলাক কাইলৈৰ পৰা ষ্টাৰ্ট হ'ব গতিকে তোমালোকে এতিয়াই গৈ ক্লাছটো এনৰোল কৰি লোৱা আৰু কাইলৈৰ পৰা তোমালোকে কি কৰিবা ৰেগুলাৰ ক্লাছ কৰা ষ্টাৰ্ট কৰা তো আমাৰ মূল লক্ষ্য মই অলৰেডি কৈছোৱে যে আমাৰ যিসকল অসমৰ ছাত্ৰ ছাত্ৰী আছে যিসকলে সঁচাকৈ ভাবিছে যে মই ভাল ৰিজাল্ট কৰিব লাগে বা মই ডিপ নলেজ লৈ পঢ়িব বিচাৰোঁ মই ভাল শিক্ষক শিক্ষয়িত্ৰীৰ পঢ়িব বিচাৰোঁ তেওঁলোকে আমাৰ ক্লাছটো জইন কৰিব পাৰে আৰু তেওঁলোকৰ ভৱিষ্যত জীৱন গঢ় দিব পাৰে মই এইখিনিতে আজি ভিডিঅ'টো শেষ কৰিলোঁ আৰু ডেছক্ৰিপশ্যন মই কৈছোঁ আগতে যে আমাৰ যোনটো এপ আছে তাৰ লিংক দিয়া হৈ আছে তাত গৈ তোমালোকে এতিয়া কোৰ্চটো এনৰোল কৰিব পাৰা আজি ভিডিঅ'টো শেষ কৰিলোঁ কি ৱাচিং